গুরু বিষ্ণু গুরুদেব মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্মা তস্मै শ্রী গুরুবে নমঃ। কালকেতু যুবরাজ, আজি অতি আনন্দর দিন। হয় যুবরাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগিনী দয়কের শুভ পরিণয়ে সম্পন্ন হয়েছে অতি মঙ্গলিক ভাবে, অতি সুখীময়। বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি মই অতিকে সন্তোষিত। যুবৰাজ, দৈৱকীৰ বাবে বসুদেৱে উপযুক্ত বৰ, সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুবৰাজ, একেটি কথাই মোক বারে বারে বিচলিত কৰিছে অন্তর। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুবৰাজ, পিতৃ মাতৃ বাৰু নিষ্কন্যা এজন অচিনাকি লোকৰ হাতত কোন দুখতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবৰাজ, এয়াই হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলে। কিন্তু কালকেতু যুবরাজ, মনে যে না মানে বুঝলি দয়কি ভনিতি মোর অতি আদর পঠিয়াই তাই
পঠিয়াই তাই কি দূর দূৰলৈ কি দৰে থাকিম এই শূন্য কাৰেঙ যুবরাজ গুণী জ্ঞানী বিবেকী আপুনিয়ে যদি হয় হুকাতুৰ তেন্তে বাৰু দৈৱকীক কোনে দিব সান্তনা সঁচা কালকেতু যুবরাজ বোজনী না মানে মোৰ অৱশ্যে পৰাণে দৈৱকী প্ৰাণ মোৰ নয়নৰ মন দৈৱকী মোৰ অতুল সম্পত্তি সেই দৈৱকী বিদায় দি সুস্থ জ্ঞানে কিদৰে থাকিম এই ধৰাত জীয়াই যুবরাজ দুর্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা শুনা কালকেতু শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য সমক্ষণ চাপিছে ওচৰে যোৱা সাজু কৰা ৰথ মোৰে সিংহ দুৱাৰত আজি মই নিজেই ৰথৰে বাকি জৰি ধৰি বৰ কন্যাকে লৈ যামতি আনন্দ মনেৰে ভাল যুবরাজ আপোনাৰ আদেশ মই আখৰে আখৰে কৰিম পালন যোৱা কালকেতু বখনে দৈৱকী নতকিবি সকলো আই সকলো টুকি তই মোক নিদিবি বেজাৰ কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা জীয়কপত স্নেহ বান্ধোনেৰে বান্ধিছো এই অভগা দাদাৰক তোৰ তাক মই কেতিয়াও পাহৰিব নোৱাৰো কেতিয়াবা যদি মই কৰ্তব্য তাৰণাত পৰি কৰিছিলো ব্যৱহাৰ আজি এই বিদায় ক্ষণত মোৰ মুখলৈ চাই সকলোবোৰ পাহৰি চাপিয়াই
পাহৰি যাবি দাদা ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো নাপাহৰো জীৱনত কেতিয়াও তোমাৰ এই অকৃতিত্বে হ'ব আই দাদা নাকাটি খবলক নতুন যাই পাৰ হৈ আহ আহ তই বকি বখদে যুবরাজ আজি এই শুভ ক্ষণত দাদা মোৰে আজলি ভনীটি তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা অচলা তাই অভূত বালিকা পদে পদে হ'ব পাৰে শত দোষ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি ক্ষমা কৰি দিবা তাই শত দোষ শত অপৰাধ কিন্তু মনত ৰাখিব বকুদে যুবরাজ তোমাৰ এই অপৈত্য স্নেহৰ পৰা মোৰে আজলি ভনীতি যেন কাহানিও নহয় বঞ্চিত যুবরাজ তোমার আদেশৰ কদাপিতো নহব লঙ্ঘন আদেশ আদেশ নহয় এয়া মতো অনুৰোধ মোৰ তোমাৰ আগত ভনীতি দাদা ভনীতি দাদা শুন পতি বিষ্ণু পতি ব্ৰহ্মা প্ৰতি তিনয় পতি এই তিৰোতাৰ জীৱনৰ ধন তেওঁক দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় সদা ভক্তা সকলোকে ভক্তি জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে সতী সতী ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে দাদা দিয়া দাদা আশীৰ্বাদ দিয়া এই বিদায়ৰ বেলা তজু পদে যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথ দাদা দয়সী দাদা আশীৰ্বাদ নদী মা আজ এই বিদায় পেলা অন্তর মোর দহিছে অগনে তথাপিতো মই হিয়া উজাৰি দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱন হৰ গৌৰী হওক বসতি হৰ গৌৰী হওক বসতি দয়সী দয়সী দৈবকী দৈবকী এই দৈবকী
বলা বলা বকুদেব, যুবরাজ, আজ মই নিজেই রথর বাঘ জড়ি ধরি দাদা তোমালোক দুয়োকে লৈ যাম যদ পৰিলৈ পুরনারীগণ মঙ্গলিক উরলিত ধ্বনিরে বসুদেৱ দয়কীক জনোৱা বিদায় সম্ভাষণ। অনেক করে অত্যহাস্য অন্য গগনাথ মূর্খ পঙ্খ মুখ মুখ মুখে উদ্দেশ্য অত্র হাস্য উথলে উঠিছে অন্য গগনাথ। আয় কোন সাবধান পঙ্খ, যে দৈবকীর বিয়া পাতি মহাপমারুকে আপন পাহরাজি মূর্খ পঙ্খ তয় স্নেহরে ভক্তি তোর হেই দৈবকীর গর্ভজাত অষ্টম পুত্রই সংহারে করিব তোক অবলীলাক্রমে মরণর দিন তোর দুরন্ত অঘরে সব চাপিয়া হে দিনে দিনে তারে আজি অপূর্ব হুসনা অংহারিব কঙ্খ দয়কীর গর্ভজাতি অষ্টম পুত্রই ইমিষা 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 দয়কী ও ইমিষা মিশা রূপে পঙ্খ মরদ করেন হেই ধৈর্য চিরিব মরদ করেন হেই ধৈর্য চিরিব মরদ করেন হেই ধৈর্য চিরিব জ্যোতিবর 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 ভাষা অতি হসা মনত পৰিছে মোৰ জ্যোতিবৰ আনন্দত আপোন পাহৰা হৈ কৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু কালকেতু
বিজুলি বেগেরে দেখত দরওয়ালে আনন্দ উন্মত্ত পচা পলাও গ্লোরি মৃত্যু মোর কোনো নাই হত্র 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 সকলতি বহুত কর যাকে জটে পুয়া বলিয়া দোতাল হাতি তুরন্তে অনাই মেরি দিয়া জকে জকে বজার হাগরত আনন্দ আনন্দর উৎকপ হউক এবে তলয় ধুমুহা যুবরাজ মহাকাল কালকে হয়েছে ওর সঙ্গীকার পলয়র ঘন্টা বাজিবাবে হিংহনাদ করে ধুমুহা বজ্রপাতে ও পব মথুরা মৃতদেহর ভরত তুলপার হব স্বর্গ মৈত্য পাতাল রক্ত প্লাবন হব পৃথিবী আনন্দোজ্জ্বল শান্তিপূর্ণ মথুরাত হব অগ্নিবেষ্টে হিলা বর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন বসুদেব নতুন মিতির মন স্নেহর ভগিনী দৈবকী দাদা ভবিষ্যতে ভাগ্যলিপি মোর কান পাতি খুদিলা নকই দুয়োজনে যি মিলন বান্ধোনেৰে বান্ধি দিছিল তোমা দুয়োটিকে সেই মিলনে আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ দাদা সেয়া ফলাটিয়ে আনন্দময় কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদানে কংসৰ মৰণ শেষ কৰিবা অমৃতত গৰল উঠিল বেশ বেশ কথা সেয়ে হব নহব অন্যথা চেনে দাদা মমতা আছে যত মানে বিথৰিছিল এই মুহূৰ্ততে অবন্ধৰ নাক পাক দিলো দলিয়াই অৰ্গাঘাতে দৈৱকী কৰি শিৰছেতে গুপ্ত হব খোজে মোৰ মৃত্যু দুৱাৰ থৱে বিৰুদ্ধ কৰি চিৰকাললৈ এই এই পিঠাচি শান্ত শান্ত হোৱা যুৱৰাজ মানৱ দৈব্যধীন দৈব্যক দাম্ভিকতাৰে অতিক্ৰম কৰাটো বাতুলতা মাত্ৰ মুখৰ বধনি দিব বসুদেৱ হওক হয় যদি হওক ভক্তি হত্যা মহাপাপ কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ যাজ্ঞক মূৰ্তিৰে মানৱ নামত কিয় দাদা কিয় কলংক সানিব খুজিছা দাদা কিয় এই পিঠাচি দাদা নাই তোৰ একো অপৰাধ অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই এই মূৰ্খ কংস এই কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ
কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপোন ইচ্ছাতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ দাদা কিন্তু সেই গর্বতে গর্বিত আজি তোমার ঘিরে হিমাদ্রি লঙ্ঘিত বসুদেৱ হত্যা কৰি স্বামী ভগিনী নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই ঘটাই বিঘিনি তোমার কথাই সঁচাই রজা মই যেনে ইচ্ছা তেনে বিধান প্রথমতে দৈব্যকে করি সংসার তার পাছত সম্ভাল দরে এই দৈয়কীর গর্ভজাত অষ্টম সন্তানে কি দরে কংসকে কৰিব নিধন আজুহ পিঠা চিতাই মৃত্যুৰ বাবে এই সাজু আছো মই প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধৰক বুজিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত দৈয়কী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ দৈয়কী সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নারী হত্যা অগ্নি হত্যারে কলঙ্কর কালিমাহানি ক্ষত্য রখি তুমি বিনা প্রয়োজনে রঞ্জিত করিবা এনে কার্য করা যদি সাতু যুগে যুগে জগতত বীরর সমাজে হত মুখে করিব গঞ্জনা নলব তোমার নাম লাজতে ঘৃণাতে তারেই ভয়ত পুহি গাখীৰ খুৱাই মূৰ্খ কংস মহাৰাজ বীৰ বুলি জগতত হব পৰিচিত বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় উপায় স্বামী এই উপায় স্বামী দৈৱকীও থাকিব জীয়াই তোমাৰো একোকে ৰাজা নহব অনিষ্ট কৰ জোৰে মই কৰিছো মিনতি নাই দিয়া মোক নাই স্বামী দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ দৈয়কীৰ পানদান নহয় সম্ভৱ স্বামী তাৰ পৰিৱৰ্তে যুৱৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব স্বামী তাৰ পিছতে এটি এটি কৰি তুলি আনি দিম তোমাৰ হাতত
হতক নিজ কন্তক হবা রাজা নিজ ইচ্ছামতে পৃথিবীর নতুন অতিথি হৰকৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন দয়কী? জীৱন দয়কী? ভিক্ষাৰ মোৰ নাই প্ৰয়োজন নাই নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত যে বিকৰ্জিব পাৰে নিজ কৰ্মজান সন্তানৰ দয়কী দয়কী ভাবি চোৱা বকুলি সঁচাকৈ পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে বিকৰ্য নিজ সন্তানৰ স্নেহ যদি পাৰা নাই তাত মোৰ আপত্তি অলপ তোমাৰ মুখলৈ চাই তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দয়কে শক্তিধর নরপতি তুমি রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাঢ়ি দিব পারা প্রতি মুহূর্ততে জীবা থাকে সকলো আমার তথাপিও কও শুনা রাজা মিছা কথা নকওঁ কদাপি আজি সাক্ষী কৰি চন্দ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনী স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা এই লগনত যি কৈছো তজু সন্মুখত তাক মই অক্ষৰে অক্ষৰে কৰিম পালন শান্ত হোৱা দেৱী প্ৰতিশ্ৰুত মই আজি নিজ প্ৰতিজ্ঞা এতিয়াৰ পৰা তেন্তে গৈ দুয়োজন চাবলৈ স্থিৰ নেত্ৰে ছিন্নহীন নিজ সন্তানৰ কৰাগৈ প্ৰস্তুতি নিজকে ৰক্ষা কৰা ধন্য 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 কারকেতু ধন্য বুঝাও বুঝাও সকলোৱে কংসৰ ক্ষমতা কংসৰ বীৰত্ব কংসৰ শক্তি কিমান
দাদা হাত এ রে পাপি অখি দাদা হাত এ দেবকী দেবকী হায় ভগবান তুমি কোন অতি ওচৰতে দৈৱকী অতি ওচৰতে